নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লেটছ এপ্ৰ'চলৈ স্বাগতম জনাইছোঁ। আজি আমি এইবাৰ হৈ যোৱা প্ৰি টেষ্টৰ কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ এডভান্স মেথমেটিক্সৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। পেপাৰখনত আৰম্ভণিৰ কুৱেশ্যনখিনি MCQ দিয়া আছে। চ' আজি এই ভিডিঅ'টোত MCQখিনি আলোচনা কৰিম। চ' ফাৰ্ষ্ট কুৱেশ্যনটো এনেকৈ দিয়া আছে, যদি NA = X আৰু NB = Y, তেন্তে এৰ পৰা বিলৈ মুঠ সম্পৰ্ক হ'ব, মানে সম্পৰ্কৰ সংখ্যা বিচাৰিছে। So ইয়াতে কৈছে NA = X, মানে A সংগঠিতৰ মৌল সংখ্যা X টা, NB = Y, মানে B সংগঠিতৰ মৌল সংখ্যা Y টা। গতিকে আমি A ক্ৰছ B থকা মৌল সংখ্যা উলিয়াব পাৰিম। So A ক্ৰছ B থকা মৌল সংখ্যা হ'ব X × Y, simply XY। গতিকে এৰ পৰা B লৈ মুঠ সম্পৰ্ক হ'ব A ক্ৰছ B থকা ঘাত সংগঠিৰ সংখ্যা। So A ক্ৰছ B থকা ঘাত সংগঠিৰ সংখ্যা হ'ব 2⁴ XY। So option 4 টো হ'ব correct answer. Number 2 Z = -1 - I জটিল সংখ্যাটোৰ পূৰ্ণাংক হ'ব। গতিকে আমি পূৰ্ণাংক উলিয়াব লাগিব। সো ইয়াতে জটিল সংখ্যাটো দিয়া আছে Z = -1 - I। গতিকে আমি সংখ্যাটোৰ পৰা গম পাইছোঁ সংখ্যাটো থাকিব তৃতীয় চুকত। ইয়াৰ পৰা আমি tan θ টো উলিয়াব ট্ৰাই কৰিম। সো tan θ = -1/-1 আৰু এটো লিখা যায় মডুলাছ y/x ফৰ্মুলা। সো ইয়াৰ পৰা আমি ভ্যালুটো পাম tan θ = 1 আৰু ইয়াৰ পৰা থিটাটো পাই যাম θ = π/4। এটাকে পূৰ্ণাংক হ'ব, যেহেতু বিন্দুটো আমাৰ থাৰ্ড চকত আছে, গতিকে পূৰ্ণাংকটো হ'ব -π + θ = -π + θ means π/4। সো এটো যদি আমি ক্যালকুলেট কৰো তেন পাম -π/4। সো অপশন 2 টো হ'ব correct. So number 3 to লৈকে আগবাঢ়িছো। C তলত দিয়াবোৰৰ কোনটো নিখুঁত সংখ্যা নহয়? ইয়াতে চাৰিটা অপচন দিছে, 28, 496, 12 আৰু 6। এই চাৰিটাৰ ভিতৰত তিনিটা নিখুঁত সংখ্যা হয় কিন্তু এটা নহয়। সো ইয়াৰ নোহোৱা নিখুঁত সংখ্যাটো হৈছে 12, মানে 28, 496 আৰু 6 এই তিনিটা নিখুঁত সংখ্যা হয়। সো মই নিখুঁত সংখ্যাৰ ওপৰত অকমান কৈ দিছো। এজ এ এক্সাম্পল মই 6 টো লৈ লৈছো। 6 যেতিয়া মই উৎপাদকবোৰ চাওঁ তেতিয়ালৈ উৎপাদক পাম 1, 2, 3 আৰু নিজে সংখ্যাটো 6। আৰু যেতিয়া এই গোটেইকেইটা উৎপাদকৰ যোগফলবোৰ বিচাৰিম তেতিয়া যোগফলটো হ'ব 1 + 2 3 + 3 6 6 + 6 12। এতিয়া মূল সংখ্যাটো আছিল আমাৰ 6। যেতিয়া মূল সংখ্যাটোক মই দুগুণ কৰিম তেতিয়াও মই 12 পাম। আলটিমেটলি যেতিয়া এটা সংখ্যাৰ উৎপাদকবোৰৰ যোগফল সংখ্যাটোক দুগুণ কৰাৰ সমান হয়, মূল সংখ্যাটোক দুগুণ কৰাৰ সমান হয়, তেতিয়া সেই সংখ্যাটো নিখুঁত সংখ্যা বুলি কয়। সো ইয়াতে 28, 496 আৰু 6 এই তিনিটাৰ ক্ষেত্ৰত আমি এনেকুৱা সিচুৱেচন এটা পাম, কিন্তু 12ৰ ক্ষেত্ৰত নাপাওঁ। মই 12 টো একবাৰ দেখাইছো। সো 12ৰ যেতিয়া মই উৎপাদক বিচাৰো তেতিয়া 1 পাম, 2 পাম, 3 পাম, 4 পাম, 6 পাম আৰু নিজে সংখ্যাটো 12 পাম। আৰু এই গোটেইকেইটাৰ যোগফলটো মই উলিয়াব ট্ৰাই কৰিম। তো যোগফলটো হ'ব 1 + 2 3, 3 + 3 6, 6 + 4 10, 10 + 6 16 আৰু 16 + 12 কৰিলে 28। আৰু যেতিয়া মই 12ক ডাবল কৰিম, মানে 12 × 2, তেতিয়া মই 24 পাম, মানে 28 নাপাওঁ। সো 12 টো নিখুঁত সংখ্যা নহয়। সো অপশন 3 টো হ'ব ৰাইট আনসাৰ। সো নেক্সট কুৱেশ্যন টো আগবাঢ়িছো। কৈছে ax² + bx + c = 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটাৰ সমষ্টি শূন্য হ'ব। মানে সমষ্টিটো শূন্য কেতিয়া হ'ব, মানে আমাক শৰ্তটো লাগে, মানে কি শৰ্ত, মূল দুটাৰ সমষ্টি শূন্য হ'ব। সো যদি আমি দ্বিঘাত সমীকৰণটোৰ মূল দুটা এটা আলফা আৰু এটা বিটা বুলি ধৰো, দেন আমি গম পাওঁ যেতিয়া মূল দুটাৰ যোগফল বিচাৰো দেন আলফা + বিটা = হ'ব -b/a। তো এতিয়া এটো তো কেতিয়াও 0 হ'বই নোৱাৰে, কাৰণ যেটো এটো হৰত আছে। সো b must be 0। সো answer b টো হ'ব correct answer। সো b = 0। নেক্সট কুৱেশ্যন টো ডি ই লৈকে আহিছো। যদি log 2925 = 3.46612, তেন্তে log 0.002925 ৰ ভ্যালুটো উলিয়াবলৈ, মানে আমাক দিয়া আছে
log 2925 equal to 3.46612 আৰু ইয়াৰ পৰা আমি উলিয়াব লাগিব log 0.0002925 so মই এই গোটেইখিনি বস্তু ইয়ালৈকে কনভাৰ্ট কৰিব ট্ৰাই কৰিম so মই এনেকৈ লিখিব পাৰো log 2925 into 10 to the power 1 2 3 4 5 6 7 মানে 10 to the power minus 7 within bracket আৰু এইখিনি মই যদি লগৰ ফৰ্মুলা ভাঙি দিও তেতিয়া হলে পাম log 2925 plus log 10 to the power minus 7 so ইয়াৰ ভ্যালু তো আমাৰ ডাইৰেক্ট গিভেন আছে so ইয়াৰ ভ্যালু তো আমাৰ দিয়া আছে 3.46612 আৰু এটো হ'ব minus 7 so ইয়াৰ পৰা যদি ভ্যালু তো উলিয়াও then পাম 4 bar dot sorry 4 bar point 46612 গতিকে অপচন 4 to হ'ব right answer so next question to লকে আগবাঢ়িছো কৈছে যদি log 2 equal to 0.30103 তেন্তে 2 to the power 100 সংখ্যাটোত অংক থাকিব মানে কিমানটা অংক থাকিব হেতু কৈছে so আমি ধৰি লম let x equal to 2 to the power 100 এতে both side যদি log লও then log x equal to log 2 to the power 100 ইয়াৰ পৰা আমি ফৰ্মুলা ইউজ কৰিলে পাম 100 into log 2 আৰু ইয়াতে log 2 ভ্যালু তো কোৱেশ্চনটো গিভেন আছিল so log 2 আছিল 0.30103 so ইয়াৰ পৰা আফটাৰ মাল্টিপ্লিকেশন আমি পাম 30.103 আৰু এইখিনি আছিল log x ৰ ভ্যালু গতিকে আমি ডাইৰেক্টলি পূৰ্ণকটো পাই যাম so পূৰ্ণকটো হ'ব 30 আৰু যেটো পূৰ্ণক 30 গতিকে মুঠ অংক হ'ব পূৰ্ণক প্লাস 1 মুঠ অংক সমান 30 plus 1 গতিকে 31 so option 3 to হ'ব correct answer so next question to লকে আগবাঢ়িছো কৈছে এটা হৰভুজৰ কৰ্ণ সংখ্যা হ'ব মানে কৰ্ণ সংখ্যা উলিয়াব লাগে যেটো হৰভুজটো মুঠ শীৰ্ষবিন্দু 6টা থাকে তাৰ পৰা দুটা আমি শীৰ্ষবিন্দু কানেক্ট কৰি এডাল কৰ্ণ পাম কিন্তু কৰ্ণবিলাক কাষৰ শীৰ্ষবিন্দুত সংযোগ কৰা না যায় so আমি 6টা বিন্দু বাদ দিব লাগিব so ইয়াৰ পৰা যদি আমি চাও factorial 6 by factorial 2 again factorial 6 minus 2 মানে factorial 4 minus 6 factorial 6 to এনেকৈ লিখিব পাৰি 6 into 5 into factorial 4 factorial 2 means 2 এ হয় factorial 4 থাকিলে 4 cancel যাব 2 ৰে 6 of 3 times 3 5 is 15 আৰু minus 6 to আছিল so 15 minus 6 গতিকে মুঠ কৰ্ণ সংখ্যা হ'ব 9টা so option 4 to হ'ব good doctor so next question to লকে আগবাঢ়িছো কৈছে tan 72 degree minus tan 42 degree by 1 plus tan 72 degree tan 42 degree মান হ'ব মানে মান কি মান হ'ব এটো দিছে so এটোটা ডাইৰেক্ট ফৰ্মুলা হয় tan a minus b ফৰ্মুলা so tan a minus b ফৰ্মুলা যদি ভাঙো then ফৰ্মুলাটো হৈছে tan a minus tan b by 1 plus tan a into tan b গতিকে আমি যদি চাও রাইট সাইড টু ফর্মুলাটো রাইট সাইড টু লগত কোৱেশ্চনটো প্ৰায় মিলি আছে মাত্ৰ ইয়াতে a প্লেছত 72 ডিগ্ৰী লিখিছে আৰু b প্লেছত লিখা আছে 42 ডিগ্ৰী গতিকে ফৰ্মুলাটো লিখিলে আমি পাম tan a minus b equal to tan a মানে 72 ডিগ্ৰী minus b মানে 42 ডিগ্ৰী সো এইখিনি হ'ব tan 30 ডিগ্ৰী আৰু tan 30 ডিগ্ৰীৰ ভ্যালুটো হৈছে আমাৰ 1/√3 so option 3 to হ'ব correct answer so next question to লকে আগবাঢ়িছো next question to কৈছে 36 minus 4y equal to 24 ৰেখাডালে y কক সেট কৰা বিন্দুৰ স্থানাংক হ'ব so ৰেখাডালৰ পৰা আমি প্ৰথমতে স্থানাংক আকাৰলৈকে কনভাৰ্ট কৰি লম so 36 minus 4y equal to 24 তো স্থানাংক আকাৰলৈ কনভাৰ্ট কৰিবলৈ হলে গোটেইকিটা টাৰ্মক আমি 24 ৰে ডিভাইড কৰিম মানে 36 by 24 minus 4y by 24 equal to 1 কাৰণ আমাৰ এমটো আছিল যে ৰাইট সাইড টু 1 বনাব লাগে তো ইয়াৰ পৰা 3 ৰে 24 8 times x by 8 minus 4 ৰে 24 6 times so y by 6 equal to 1 গতিকে ইয়াতে x স্থানাংক 8 y স্থানাংক -6 আৰু যেটো কোৱেশ্চনটো আমাৰ y কক সেট কৰা বিন্দুৰ স্থানাংক হতিছে সো স্থানাংকটো হ'ব
স্থানাংকটো হ'ব 0, -6 so option 4 to hobo utter so next question to look at next question to koise jodi edal rekhar noti 15 degree tente tar probonota kiman so dhorilo let noti to ami theta boli dhori lesu equal to 15 degree teti ala ami probonota to pam probonota to ami m boli likha jay teti ala pam tan theta और tan theta মানে ইয়াতে যেটো theta তো 15 দিয়া আছে সো tan 15 ডিগ্রি और tan 15 তো আমি এক্সপ্রেস কৰিব পৰা এনেকে tan 45 ডিগ্রি minus 30 ডিগ্রি গতিকে যদি আমি ফর্মুলা ভাঙো tan a minus b ফর্মুলা then tan a minus tan b by 1 plus tan a into tan b so ইয়াতে ভ্যালু গিলা পুট কৰিলে আমি পাম tan 45 means 1 minus 1 by root 3 1 plus it over 1 by root 3 aru gotekini calculate kora pisa ami pam root 3 minus 1 by root 3 plus 1 so option 2 to hobo utter so root 3 minus 1 by root 3 plus 1 gotike ami ei question paper khano rural jikhon question paper asile tare MCQ question ki aলোচনা korilu আশা কৰো তোমালোক সকলোৱে গোটেইখিনি কোৱেশ্চন বুজি পাইছা গতিকে আমি নেক্সট ভিডিও বিলাকত বেলেগ ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ পৰা আলোচনা কৰিব ট্ৰাই কৰিম স্পেশালি এডভান্স মেথছৰ গতিকে সকলোকে বহুত বহুত ধন্যবাদ থ্যাংক ইউ